ভয়ংকৰ খবৰ এনআৰচিত অন্তৰ্ভুক্ত সন্দেহযুক্ত নাগৰিকৰ নাম এনআৰচি প্ৰক্ৰিয়াত ভয়াবহ বিসংগতি এবাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সন্দেহযুক্ত নাগৰিকে উলিয়াইছে ভুৱা জন্মৰ প্ৰমাণপত্ৰ প্ৰাগ নিউজত এনআৰচিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ দুষ্ট চক্ৰই চলোৱা ভয়াবহ ষড়যন্ত্ৰৰ এক্সক্লুসিভ ভিজুৱেল আমি টিভি স্ক্ৰীণত দেখুৱাইছো এগৰাকী যুৱতী পিতৃ একেজনে জন্মৰ দুখন পৃথক প্ৰমাণপত্ৰ প্ৰথমখন গুৱাহাটী মেডিকেল কলেজৰ দ্বিতীয়খন জন্ম প্ৰমাণপত্ৰ ধীৰেনপাৰা এখন চৰকাৰী চিকিৎসালয়ৰ কাহিনী একেবাৰে সৰল নিজ সন্তানৰ নাম এনআৰচিত অন্তৰ্ভুক্ত কৰিবলৈ এতিয়া এনেদৰে মহানগৰীৰ একাংশ চৰকাৰী চিকিৎসালয়ে মাত্ৰ কেইটামান টকাৰ বিনিময়ত মানুহৰ হাতত তুলি দিছে জন্মৰ এনে একোখন ভুৱা প্ৰমাণপত্ৰ আমাৰ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত ৰাজ্যিক এনআৰচি কৰ্তৃপক্ষই এতিয়া এই সমূহ ভুৱা প্ৰাৰ্থীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱাৰ পৰা কিদৰে বাধা দিয়ে সেয়া হ'ব লক্ষণীয় ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ